26 নিৰ্বাচন সমাগত আৰু তাৰ পূৰ্বে এতিয়া অগপ সাজু হৈ উঠিছে আৰু অগপই এইবাৰ দিছপুৰত আঞ্চলিকতাবাদৰ ধ্বজা উৰুৱাবলৈ সাজু হৈ উঠিছে আৰু লগতে অসমৰ প্ৰতিটো জ্বলন্ত সমস্যাৰ সবল কণ্ঠ হিচাপে থিয় দিব অগপ। আজিৰ দিনটোত ডাঙৰ মন্তব্য কৰিছে অতুল বৰাই। 26ৰ বাবে বহুকেইটা সংকল্প অসম গণ পৰিষদৰ দিছপুৰত আঞ্চলিকতাবাদৰ ধ্বজা উৰুৱাবলৈ সাজু হৈছে এতিয়া অগপ আৰু 26ত অগপৰ বাবে অপ্ৰতিৰোধ যাত্ৰাৰ বৰ্ষ হ'ব আৰু ৰাজ্যৰ প্ৰতিটো জ্বলন্ত সমস্যা সবল কণ্ঠ হিচাপে থিয় দিব অগপ আৰু ইয়াৰ বাবে অগপই গ্ৰহণ কৰিব প্ৰয়োজনীয় পদক্ষেপ। 26ত শিপাৰ সন্ধান অব্যাহত ৰাখিব অগপই। পুনৰলে কৰিছো এক গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দিনটোত সংবাদমেল সম্বোধন কৰি অগপৰ সভাপতি তথা কেবিনেট মন্ত্ৰী অতুল বৰাই ডাঙৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। যিহেতু 26ৰ বিধানসভা নিৰ্বাচন সমাগত আৰু তাৰ পূৰ্বে এতিয়া দেখিবলৈ পোৱা গৈছে যে কেইবাটাও সংকল্পবদ্ধ হৈছে অসম গণ পৰিষদ। 26ৰ বাবে এতিয়া সাজু হৈ উঠিছে অসম গণ পৰিষদ আৰু দিছপুৰত আঞ্চলিকতাবাদৰ বিজেপিৰ মিত্ৰতা থাকিলেও দিছপুৰত আঞ্চলিকতাবাদৰ ধ্বজা উৰুৱাবলৈ এতিয়া সাজু হৈছে অগপ আৰু 26ত অগপৰ বাবে এটা অপ্ৰতিৰোধ যাত্ৰাৰ বৰ্ষ বুলি কৈছে। অগপৰ বাবে এটা অপ্ৰতিৰোধ যাত্ৰাৰ বৰ্ষ আৰু ৰাজ্যৰ প্ৰতিটো জ্বলন্ত সমস্যাৰ সবল কণ্ঠ হিচাপে থিয় দিবলৈ এতিয়া সাজু হৈছে অগপ। পুনৰলে কৈছো ৰাজ্যৰ প্ৰতিটো জ্বলন্ত সমস্যাৰ সবল কণ্ঠ হিচাপে থিয় দিবলৈ সাজু হৈছে এতিয়া অগপ আৰু ইয়াৰ বাবে অগপই গ্ৰহণ কৰিব প্ৰয়োজনীয় সকলো পদক্ষেপ। 26ৰ শিপাৰ সন্ধান অব্যাহত ৰাখিব অগপই। এই সন্দৰ্ভত আজিৰ দিনটোত সংবাদমেল সম্বোধন কৰি মিত্ৰ দলৰ সভাপতি অতুল বৰাই ডাঙৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। কি কৈছে অতুল বৰাই, অগপৰ সভাপতি তথা কেবিনেট মন্ত্ৰীগৰাকী কি কৈছে এই সন্দৰ্ভত সেই মন্তব্য আছে আগবঢ়াইছো। অসম গণ পৰিষদ দলৰ যিবোৰ সমষ্টিত শিপা আছে, দল 85 চনত জন্ম হৈছিল আৰু দল জন্মৰ পাছত 85, 91, 96, 11, 16, 21 এনেধৰণে বিধানসভা নিৰ্বাচনবিলাকত দলৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু প্ৰায় 85টা সমষ্টিত বিভিন্ন সময়ত জয়লাভ কৰিছে। গতিকে সেই শিপা থকা সমষ্টিবোৰ শক্তিশালী কৰিবৰ কাৰণে তাত দলৰ কৰ্মকৰ্তাসকলক আমি নিৰ্দেশ দিছিলোঁ আৰু সেইমতে দলৰ প্ৰতিজন কৰ্মকৰ্তাই আন্তৰিকতাৰে কাম কৰিছে। আমাৰ ভাতৃভগ্নী সংগঠনৰ কৰ্মকৰ্তাসকলেও কাম কৰিছে। আমাৰ লক্ষ্য হৈছে যে সন্মুখত যি নিৰ্বাচন আহিছে এই নিৰ্বাচনত উৎকৃষ্ট ফলাফলৰ জৰিয়তে দিছপুৰত আঞ্চলিক ৰাজনীতিৰ প্ৰভাৱ শক্তিশালী কৰা আৰু তাৰ বাবে আমি সৰ্বোচ্চ উজাৰি আমি কাম কৰি আছো। আমাৰ লক্ষ্য অগপৰ অপ্ৰতিৰোধ ৰাজনৈতিক যাত্ৰাৰ বৰ্ষ হ'ব 2026 বৰ্ষ। গতিকে 2026 বৰ্ষটোক আমি লক্ষ্য হিচাপে লৈ কাম কৰিছো আৰু মই ভাবো যে দলৰ কৰ্মকৰ্তাসকলৰ আন্তৰিক প্ৰচেষ্টাত, নিৰলস প্ৰচেষ্টাত আমি আমাৰ লক্ষ্যত উপনীত হ'ব পাৰিম। দলে ৰাজ্যবাসীৰ প্ৰতিটো জ্বলন্ত সমস্যাৰ ক্ষেত্ৰত এই বছৰটো ৰাইজৰ সবল কণ্ঠৰ ভূমিকা পালন কৰি যাব আৰু আমি এই শুভক্ষণত ৰাইজক এই প্ৰতিশ্ৰুতি দোহাৰিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।